অসমীয়াক বিক্ৰী কৰিলে হিন্দু আৰু মুছলমানৰ মাৰা কাজিয়াৰ আঁৰত কথাষাৰ কৈ পেলাই তেওঁলোকে প্ৰতিটো বস্তু আজি যিমান আছে আজি পুৰণা যিখন জেল ফাঁচী বজাৰৰ যিখন জেল সিখনো অনা অসমীয়া আদানীক দিলে গতিকে অসমৰ অস্তিত্ব স্বাভিমান থাকিল ক'ত প্ৰতিটো বস্তু LTDক দিলে আজি বান্দিয়া স্কুলৰ পৰা আৰম্ভ কৰি প্ৰতিটো যদি প্ৰাইভেট সেক্টৰে লাগে তেতিয়া গভৰ্ণমেণ্টৰ কি দৰকাৰ গভৰ্ণমেণ্টে যদি গভৰ্ণমেণ্টৰ যদি বস্তুখিনি আমাক নালাগে যদি আমাক সা সুবিধা নালাগে গভৰ্ণমেণ্ট স্কুল নালাগে গভৰ্ণমেণ্ট কলেজ নালাগে গভৰ্ণমেণ্ট আমাৰ সুবিধাখিনি নালাগে গভৰ্ণমেণ্ট হস্পিটেল নালাগে প্ৰতিটো বস্তু তেওঁলোকে অকল স্কুল নহয় প্ৰাইভেট হস্পিটেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু তেওঁলোকে নিজৰ পৰিয়ালৰ নামত কৰিছে আৰু এইখিনি অসমবাসীয়ে বুজি পাব লাগে কাৰণ এষাৰ কথা অসমবাসী আৰু ভাৰতবাসীক জনাই দিওঁ এই গভৰ্ণমেণ্ট যিটো বিজেপি গভৰ্ণমেণ্টটো চলাই আছে 4টা বনিয়াই 2টা বনিয়াই কিনিছে 2টা বনিয়াই বিক্ৰী কৰিছে এই বনিয়াৰ মাজত আছে আজি মোদী আছে আজি মোদীজীৰ লগত আজি অমিত শ্বাহ আছে আৰু কিনিছে আদানী আৰু আম্বানী আৰু ইয়াক লিড কৰিছে হিন্দুত্ববাদী কিছুমান ভণ্ড চৰিত্ৰ তাৰে মই যেনেকৈ ক'লোঁ UPত সকলোতকৈ বেছি কাটালখানে মানে গৰু কাটা আৰু বিক্ৰী কৰাৰ দোকান বেছি মানে চববোৰ বেছি তো তাৰে সংগত কোন UP যোগীজী গতিকে ভণ্ড হিন্দুত্ববাদী চৰকাৰৰ এই চৰকাৰখনে অসমখনক বিক্ৰী কৰিছে আৰু দোষী কোনে হৈছে মুছলমান ইউটিলাইজ কোনে হৈছে হিন্দু আৰু কষ্ট কোনে পাইছে অসন্মান কোনে হৈছে দলিত আৰু মৰিব লগা হৈছে গৰীব তাৰমানে এষাৰ কথা সদায় মনত ৰাখিব লাগে তালাতকৈ চাবিটো সৰু তাৰমানে সদায় চাবি সৰু হ'ব পাৰে কিন্তু তাৰ কৰ্মটো হ'ল শ্ৰেষ্ঠ গতিকে শ্ৰেষ্ঠতাৰ মাজত যিহেতু এই গভৰ্ণমেণ্টখনে নিজকে চলোৱা নাই হিন্দুত্ববাদী বুলি কৈ তেওঁলোকে হিন্দুত্বৰ প্ৰতিটো বস্তু বিক্ৰী কৰিলে কাশী দৰবাৰৰ নামত আজি কিমান হাজাৰ মন্দিৰ ভাঙি দিলে আজি বামুণৰ চুলিত ধৰি টানিলে গতিকে এইবোৰক কয় অৰাজকতা মানে কলিৰ যুগত তেওঁলোকে ধৰ্ম স্থাপন কৰিব পৰা নাই আৰু কলিৰ যুগত যদি ন্যায় স্থাপন কৰিব নোৱাৰে ইলেকশ্যনছ মানে কি মানৱতাক স্থিৰ হৈ পেলাই আমি জাগা ধৰিব লাগিব যদি আমি মানৱতাৰ স্থিৰ হৈ মানৱ কল্যাণ কৰিব নোৱাৰোঁ তেতিয়া ইলেকশ্যনছ কি বৰ্তমানৰ যিটো গভৰ্ণমেণ্ট ইলেকশ্যনছ গভৰ্ণমেণ্ট তেওঁলোকে অপজিশ্যনক কৰ্ম কৰিব দিয়া নাই আজি তোমাৰ জালুকবাৰীৰ পৰা আৰম্ভ কৰি যিমান দূৰ দেখিছোঁ আজি আপাৰ আছামলৈকে যিবোৰ নতুন ZG বুলি কয় তেওঁলোকে উঠিছে তেওঁলোকক স্থান দিব খোজা নাই কিয় খোজা নাই কাৰণ বুঢ়া শিয়াল আৰু বান্দৰ কি মানে বান্দৰ আৰু পলিটিচিয়ান বুঢ়া নহয় নেকি মানে এই বুঢ়া শিয়ালবোৰে প্ৰতিটো পৰিৱেশৰ পৰা দল সলনি কৰিলে আজি ইয়াৰ পৰা গৈ তাতে গ'লে আজি দিছপুৰৰ নিচিনা এটা সম্ভ্ৰান্ত জাগাত আজি কাক দিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিলে যোনে একদিনতে জঁপিয়াই পেলাই দল বাগৰি আহিলে তো এতিয়া লজ্জাজনক অসমবাসীৰ কাৰণে আৰু ZGৰ কথা ক'ব লাগিলে আজি কুংখীৰ কথা কওঁ মই চেণ্ট্ৰেল গুৱাহাটী যিজন মানুহ অনা অসমীয়া বুলি কৈ আছে মই অনা অসমীয়া বুলি তেওঁক নকওঁ তেওঁক কওঁ অসমীয়া তেওঁ কিন্তু ইমান বছৰ 30 বছৰ অসমত থাকি কিয় অসমীয়া ক'ব নাজানে জয়াই অসম কিয় ক'ব নোৱাৰে বিকশিত কিয় ক'ব নোৱাৰে মানে সুৰক্ষিত কিয় ক'ব নোৱাৰে ভাষাবোৰ হ'ল তাৰমানে তেওঁলোকে অসমখন বিক্ৰী কৰিছে এইবোৰ বনিয়া হয় গতিকে বনিয়া য'ত থাকিব তেতিয়াহ'লে তেওঁলোকে অকল টকাটো আৰ্জন কৰা বিচাৰিব তেওঁলোকে দেশ বিক্ৰী কৰাৰ কথাটো নাভাবে কাৰণ সেইকাৰণে তেওঁলোকে দেশ বিক্ৰী কৰিছে আৰু ইয়াক সহযোগিতা কৰিছে ভ্ৰষ্ট ব্ৰাহ্মণ হেমন্ত বিশ্ব শৰ্মা অসমখন বিক্ৰী কৰি প্ৰতিটো জাগা ধ্বংস কৰি আজি অসমক উলংঘ কৰিছে অসমৰ উলংঘ কৰাৰ প্ৰথম আপোনালোকক পৰিচয় দিছোঁ দীঘলী পুখুৰী অনা অসমীয়াক 90 বছৰৰ কাৰণে লিজত দিলে অসমীয়া স্কুলবোৰ ধ্বংস কৰি দিলে টোটেল 9000 লগত 97খন স্কুল ধ্বংস কৰিলে অসমীয়া গভৰ্ণমেণ্ট হস্পিটেলত আপোনাক লাগতিয়াল সুবিধাখিনি আপোনালোকে গভৰ্ণমেণ্ট কলেজত সুবিধা নাপায় আজি তাৰে বিৰুবাৰীত আপোনাৰ স্কুল সিদিনা দেখাইছিলে অৱস্থা নাই গভৰ্ণমেণ্ট স্কুলৰ গতিকে এই বস্তুবোৰ অসমবাসীয়ে বুজি পাব লাগে আৰু মই এষাৰ কথাই কওঁ য'ত জুবিন গাৰ্গ দ্য লিজেণ্ড আমাৰ অসমৰ প্ৰাণকেন্দ্ৰ তেওঁ অসমৰ প্ৰাণকেন্দ্ৰ এটাক যেতিয়া তেওঁলোকে ন্যায়ৰ কাৰাগাৰত তাৰমানে অসমদ্ৰোহী আৰু যিটো জাতিদ্ৰোহীক এটাক যেতিয়া ফাঁচিত ওলাব নোৱাৰিলে তেতিয়াহ'লে এই গভৰ্ণমেণ্ট মানে বিজেপি গভৰ্ণমেণ্ট আৰু লগতে তেওঁক যিটো লিড কৰি আছে গভৰ্ণমেণ্টৰ কথা ক'ব গ'লে আৰু এষাৰ কথা ক'ম দল কোনো বেয়া নহয় তো দলবোৰক নষ্ট কৰা এই যে বগা শিয়ালবোৰ আজি নীলা শিয়ালবোৰ আজি বুঢ়া শিয়ালবোৰ যিবোৰে দল বাগৰি আহি প্ৰথমতে কংগ্ৰেছখন ধ্বংস কৰিলে এইবাৰ বিজেপি ধ্বংস কৰি আছে মানে হিন্দুত্ববাদীৰ নামত প্ৰতিটো বস্তু অসমৰ বিক্ৰী কৰি আছে আৰু জয়াই অসমত ধনীটো লুপ্ত কৰাই গৈ আছে গতিকে যদি এইবাৰ জয়াই অসমত ধনী ধৰিব লগা হ'ল অসমবাসী জাগিবৰ হ'ল আৰু যদি নহয় এইটো ইউনিভাৰ্চিটিত মনত ৰাখক যেনেকৈ প্ৰতিটো বস্তু সলনি হৈ গ'ল প্ৰতিটো বস্তু বিক্ৰী হৈ গ'ল লোৱাৰ আছামৰ মাটি ফ্ৰণ্ট ৰোৰ মাটি যিমান আছে অনা অসমীয়াই কিনিছে অসমীয়াই বিক্ৰী কৰিছে অনা অসমীয়াই কিনিছে গতিকে অসমতে অসমীয়া ভগনীয়া আৰু এই ভগনীয়াৰ কথাটো আজি ভূপেন হাজৰিকাদেৱে 40 বছৰ আগত কৈ গৈছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব এই কথাষাৰ অসমে বুজক
যদি নুবুজে এইবাৰ ভোটৰ পিছত যিটো জয় আই অসম ধ্বনি আপোনালোকে টেক্স দি হওক আপোনালোকে যি কথাতে নহওক জয় আই অসম ধ্বনি লুপ্ত হ'ব যেনেকৈ প্ৰতিটো বস্তুৰ নাম সলনি হৈছে ইয়াৰ মাজত আৰু যিখিনি আজি চেণ্ট্ৰেল গুৱাহাটীটো ডাঙৰ প্ৰমাণ অনা অসমীয়া এজনক দিছে জুনৰ যান নিজৰ হিৰো হণ্ডা কোম্পানীৰ পৰা এই যে আঁচনিৰ বাইক বস্তুবোৰ দিছে তেওঁৰ পৰা কমিশ্যনটো লৈ পেলাই CM-এ আজি আঁচনিবোৰত আজি হিৰো হণ্ডাৰ বাইকবোৰ দিছে বেলেগ বেলেগ কিবা কিবি গাড়ী দিছে বস্তু দিছে আৰু CM-ক এষাৰ কুৱেশ্যন তেওঁ যে ইমান এইটো দিছোঁ আঁচনি সেইটো দিছোঁ ৱেলফেয়াৰ ষ্টেটত আঁচনি তেওঁ দিব লাগিব কিন্তু আঁচনিটো ক'ৰ পৰা দিব গভৰ্ণমেণ্ট পুঞ্জিৰ পৰা দিব তেওঁ লোন লৈ পেলাই দিব নোৱাৰে লোনটো যে আমাৰ প্ৰতিজন মানুহৰ পেটৰ গাত যে 50,000তকৈ ওপৰত লোন পৰিছে তেওঁ সেই লোনটো মাৰিব নেকি অসমখন যে ধ্বংস কৰিছে ৱৰ্ল্ড বেংকত যে বিশ্বত ভাৰতবৰ্ষৰ সকলোতকৈ লোন বেছি লৈছে সেইটো তেওঁ জানে নে নাজানে যে লোন লৈ কৈ আছে মই এইটো আঁচনি দিলোঁ আৰু তেওঁক লজ্জাজনক বুলি কওঁ তেওঁ যে আউটডেটেড এটা CM ষ্টেজত উঠি পেলাই যদি ষ্টেজত উঠি থিয় দি পেলাই যদি দালি চাউল তেলৰ কথা সোধে বা কয় সেনেকুৱা এখন অসমত এনে ইংৰাজে কোৱা নাছিল আমাক ব্লাডি ইণ্ডিয়ান বুলি মানে ডগছ এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউড মানে তেওঁলোকৰ প্ৰায়ৰিটি যিবোৰ ইভেণ্ট থাকে গতিকে এইবোৰ ভাষা কথাত আজি অনুভৱ হৈছে যে অসমবাসী সঁচাই ভগনীয়া আৰু তেওঁলোকে যে বাৰে বাৰে কৈ আছে আঁচনি দিয়াৰ কথা আঁচনিত 9,000 কোটি টকা লোনত পুত গ'লে অসমবাসী এই পুতটো কোনে মাৰিব তেওঁৰ ৰাজকোষত কিমান টকা আছে আজি ভালকৈ কিছুমান জেগাত চাওক পেঞ্চন হোল্ডাৰে পেঞ্চন পোৱা নাই অসমবাসীয়ে বুজিবৰ হ'ল আজি গেছ চিলিণ্ডাৰ নাই আজি অসমত তোমাৰ পেট্ৰলৰ অভাৱ প্ৰতিটো পেট্ৰল পাম্পত যাওক এটা অভাৱ চলি আছে মানে ব্যৱসায়খিনিক তেওঁ মাৰি পেলাই তেওঁ নিজৰ পুঞ্জি ল'লে তাতে লজ্জাজনক কথা তেওঁৰ ৱাইফে দোষ কৰিছে নকৰিছে চাওক ইলেকশ্যনৰ আগত অসমবাসীৰ আগত তেওঁলোকক লজ্জাজনক কৰিলে যে তেওঁৰ ৱাইফৰ বহুতটা ৰাষ্ট্ৰৰ নাগৰিকত্ব আছে তাকো মুছলিম কাণ্ট্ৰিৰ এইটো লজ্জাজনক আৰু অসমখন আজি যিখিনি গেছ চিলিণ্ডাৰ ইন্ধন আনে মুছলিম কাণ্ট্ৰিৰ মাজেৰে আনে মুছলিম কাণ্ট্ৰিৰ পৰা আনে আৰু তেওঁলোকে এই মুছলিম কাণ্ট্ৰিৰ পৰা আনি যোনে নিজে মুছলিম কাণ্ট্ৰি ইজৰাইলত গৈ পেলাই মোদীয়ে ৰখি থাকে গৈ পেলাই ক্ষমা খুজিব এষ্টিন ফাইলৰ ভয়ত তেওঁ এইখন হিন্দু ৰাষ্ট্ৰ বনাব নেকি তেওঁলোকে হিন্দু ৰাষ্ট্ৰ নবনায় তেওঁলোকে নিজৰ ৰুটি সেকি আছে তেওঁলোকে এই ক'লো দেখোন UP আজি হিন্দুত্ব লিডাৰ আছে তাতে হিন্দুৰ গুৰু যোগীজী কিন্তু সকলোতকৈ গৌ মাংসৰ দোকান তাতে বেছি বিক্ৰী কৰা কাটল খানে আৰু ভাৰতবৰ্ষৰ পৃথিৱীত শ্ৰেষ্ঠ স্থান চামথিং 2 মিলিয়ন হৈ গ'ল গৌ মাংস বিক্ৰী ভাৰতবৰ্ষ এইটো লজ্জাজনক কথা এইটো অসমবাসী বুজক আৰু যি যিমানকেইটা নতুন আহিছে আজি জালুকবাৰীৰ পৰা আৰম্ভ কৰি কেণ্ডিডেট চাই ভোট দিয়ক পাৰ্টি চাই নহয় কেণ্ডিডেটৰ পৰা জালুকবাৰী হওক পংখী হওক আৰু আপাৰ আছামৰ এজনী ছোৱালী আছে জ্ঞানশীল